হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈকে। বহুতে কৈ আছিলে যে দাদা ছিগনেলৰ ওপৰত এটা ভিডিঅ' আনে সম্পূৰ্ণ ডিটেইলছত। তো আজি এই ভিডিঅ'টোত ধুনীয়াকৈ আজি ইঞ্জিনৰ যিমানবিলাক ছিগনেল আছে তো সেই ইঞ্জিনৰ ছিগনেলৰ বিষয়ে আজি এই ভিডিঅ'টো ধুনীয়াকৈ হ'বলৈ গৈ আছে। ভিডিঅ'টো একদম শেষলৈকে চাব আৰু যদি চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেল ছাবস্ক্ৰাইব কৰিব, লগতে মটিভেশ্যন দিব সদায় এনেকুৱা ধৰণৰ ভিডিঅ' আগবঢ়াই থাকিব পাৰোঁ। আৰু বন্ধুসকল, যিহেতু আজিৰ এই ভিডিঅ'টো ধুনীয়াকৈ ছিগনেলৰ ওপৰত হ'বলৈ গৈছে, অলপো স্কিপ নকৰিব। যিহেতু আমাৰ আছাম পুলিচৰ কনষ্টেবল লাইফৰ ৰাইডাৰ মেছেঞ্জাৰ যিমানখিনি পদ আছে তো তাৰ পদত যিখিনি ভাইবা হয় স্কিলেজৰ আগত, তো সেই ভাইবাত এনেকুৱা ধৰণৰ কুৱেশ্যন সোধা হয় আৰু তাৰ ওপৰতে আজিৰ এই ভিডিঅ'টো হ'বলৈ গৈছে। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। তো বন্ধুসকল, যদি তোমালোকক স্কিলেজৰ আগত যদি ভাইভাত যদি এনেকুৱা ধৰণৰ যদি ছিগনেল চাইন এটা যদি দেখুৱাই, তোমালোক যদি মানে যদি সোধে যে এই ছিগনেল চাইনটোৰ অৰ্থটো কি বুলি সুধিলে, তোমালোকে ডাইৰেক্ট উত্তৰ দিব লাগিব যে এইটো এটা ইঞ্জিন অইল মানে লেভেলৰ ল' ছিগনেল দেখুৱাই আছে বুলি কৈ দিলে তোমালোকৰ উত্তৰটো শুদ্ধ হ'ব। যদি এনেকুৱা ধৰণৰ চাইন দেখুৱাই তোমালোকে ডাইৰেক্ট হ'ব যে ইঞ্জিন অইল লেভেল ল' বুলি কৈ দিলে হৈ যাব। আৰু আজিৰ দ্বিতীয় নম্বৰ চাইনখন আছে এইটো। যদি এনেকুৱা ধৰণৰ যদি বেটাৰী এটা যদি প্লাছ মাইনাছ যদি থাকে, যদি এনেকুৱা ধৰণৰ ছিগনেল চাইন এটা দেখুৱাই যদি তোমালোক সোধে যে এই ছিগনেলটোৰ অৰ্থ কি বুলি সুধিলে তোমালোকে ডাইৰেক্ট কৈ দিব যে আমাৰ গাড়ীখনৰ যিটো বেটাৰী আছে ন, সেই বেটাৰী লেভেলটো মানে ল', ঠিক আছে, কাৰ বেটাৰী ইজ ল' বুলি ছিগনেল দিছে, তো তাৰ বাবে এই ছিগনেলৰ চাইনটো জ্বলি উঠিছে বুলি কৈ দিলে তোমালোকৰ শুদ্ধ উত্তৰ হৈ যাব। আৰু বন্ধুসকল, যদি তোমালোকক যদি এনেকুৱা যদি ধৰণৰ ছিগনেল চাইন এটা যদি দেখুৱাই কিনে সোধে যে এই ছিগনেল চাইনৰ অৰ্থটো কি বুলি যদি তোমালোক সোধে, তেতিয়া তোমালোক ডাইৰেক্ট উত্তৰ দিবা যে আমাৰ গাড়ীখনৰ পিছৰ যিটো ডিক্কি থাকে সেই ডিক্কিটো অ'পেন হৈ আছে বুলি ক'লে তোমালোকৰ উত্তৰ শুদ্ধ হ'ব, ঠিক আছে। আৰু আজিৰ নেক্সট চাইনখন আছে এইখন। যদি এনেকুৱা ধৰণৰ যদি তোমালোকক ছিগনেল চাইন যদি দেখুৱাই যদি সোধে যে এই ছিগনেলটোৰ অৰ্থ কি বুলি সুধিলে, তো তোমালোক ডাইৰেক্ট উত্তৰ দিবা আমাৰ যিটো নেকি গাড়ীখনৰ ৱেপাৰ চলে, সেই ৱেপাৰৰ যিখিনি নেকি পানী থাকে বা ৱাটাৰ থাকে, তো সেই ৱাটাৰ লেভেলটো মানে আউট হৈছে, মানে ৱাটাৰ লেভেল বহুত কমি গৈছে আৰু এতিয়া মানে ৱাটাৰ ভৰাবৰ কাৰণে ছিগনেল দিছে বুলি ক'লে উত্তৰ হৈ যাব। আৰু বন্ধুসকল, যদি এনেকুৱা ধৰণৰ যদি ছিগনেল চাইন যদি দেখুৱাই তোমালোক সোধে যে ইয়াৰ অৰ্থটো কি বুলি, তো ইয়াৰ অৰ্থটো হৈছে তোমালোকৰ যিটো নেকি ড্ৰাইভাৰৰ যিটো এয়াৰ বেগ থাকে, সেই এয়াৰ বেগটো প্ৰব্লেম হৈছে, ঠিক আছে। হয়তো তোমালোকে যদি এক্সিডেণ্ট হৈ যায়, হয়তো সেই এয়াৰ বেগটো নোলাব পাৰে। সেইবাবে এই ছিগনেল যেতিয়া আহে তেতিয়া তোমালোকে গম পাব লাগিব যে এয়াৰ বেগৰ ছিগনেল দিছে, মানে এয়াৰ বেগটো কাম কৰা নাই বুলি ক'লে শুদ্ধ উত্তৰ হৈ যাব। আৰু যদি বন্ধুসকল তোমালোকক যদি এনেকুৱা যদি ছিগনেল এটা দেখুৱাই সোধে যে এই ছিগনেলটোৰ অৰ্থ কি বুলি সোধে, তেতিয়া তোমালোকে ডাইৰেক্ট উত্তৰ দিবা যে আমাৰ গাড়ীখনৰ যিটো ফিউল লেভেল আছে বা ফিউল ভৰাই, তো সেই ফিউলটো একদম কমি গৈছে বা ফিউল নাই, তো তাৰ বাবে এই ছিগনেলটো আহিছে আৰু এতিয়া আমি সেই ফিউল ভৰাব লাগিব বুলি ক'লে শুদ্ধ উত্তৰ হৈ যাব। আৰু যদি বন্ধুসকল এনেকুৱা ধৰণৰ যে ছিগনেল চাইন যদি দেখুৱাই তোমালোক সোধে যে এই ছিগনেলটোৰ অৰ্থ কি বুলি ক'লে, তোমালোকে এটাই উত্তৰ দিবা যে আমাৰ গাড়ীখনত যিখন নেকি দুৱাৰ থাকে বা দুখন যিকেইখন দৰ্জা আছে, তো সেই দৰ্জাকেইখনৰ কোনোবা এখন খোলা হৈ আছে বা দৰ্জাখন বা অ'পেন হৈ আছে বুলি ক'লে তোমালোকৰ শুদ্ধ উত্তৰ হৈ যাব। আৰু যদি বন্ধুসকল তোমালোকক যদি এনেকুৱা যদি ছিগনেল চাইন এটা যদি দেখুৱাই সোধে যে এই ছিগনেলটোৰ অৰ্থ কি, তো তোমালোকে ডাইৰেক্ট উত্তৰ দিবা যে আমাৰ গাড়ীখনৰ যিটো ইঞ্জিন আছে, তো সেই ইঞ্জিনৰ যিটো টেম্পাৰেচাৰ হয় সেই টেম্পাৰেচাৰটো বহুত হাই হৈ গৈছে আৰু আমি গাড়ীখন ৰখাব লাগিব বা আমি গাড়ীখন অলপ ৰেষ্ট দিব লাগিব বুলি ক'লে তোমালোকৰ উত্তৰটো শুদ্ধ হৈ যাব। আৰু যদি বন্ধুসকল এনেকুৱা যেতিয়া ছিগনেল চাইন দেখুৱাই যদি তোমালোক যদি সোধে, তো তোমালোকে ডাইৰেক্ট উত্তৰ দিবা যে আমাৰ গাড়ীখনৰ যিটো হেণ্ড ব্ৰেক, তো সেই হেণ্ড ব্ৰেকটো মানে উঠোৱা আছে বা সেই হেণ্ড ব্ৰেকটো পুলিং হৈ আছে, তো এতিয়া আমি হেণ্ড ব্ৰেকটো চাব লাগিব। মানে এই হৈছে ছিগনেলটোৰ অৰ্থ হেণ্ড ব্ৰেক মানে লাগি আছে বা হেণ্ড ব্ৰেকটো আমি দি থোৱা আছে, সেইবাবে এই ছিগনেলটো আহিছে বুলি ক'লে তোমালোকৰ উত্তৰ শুদ্ধ হ'ব। যদি বন্ধুসকল এনেকুৱা ধৰণৰ ছিগনেল এটা দেখুৱাই যদি তোমালোক সোধে যে এই ছিগনেলটোৰ অৰ্থ কি, তো তোমালোকে ডাইৰেক্ট উত্তৰ দিবা যে আমি যিখন গাড়ীত বহি গৈ আছোঁ বা আমি যিখন গাড়ী চলাই গৈ আছোঁ, তো সেই গাড়ীখনৰ ছিট বেল্ট পাত মাৰিব লাগে বা ছিট বেল্ট পাত মৰা নাই, সেইবাবে এই ছিগনেলটো আহি আছে বুলি ক'লে তোমালোকৰ উত্তৰ শুদ্ধ হ'ব। যদি বন্ধুসকল তোমালোকক যদি এনেকুৱা ধৰণৰ ছিগনেল দেখুৱাই যদি সোধে এই ছিগনেলটোৰ অৰ্থ কি, তো তোমালোকে ডাইৰেক্ট উত্তৰ দিব লাগিব যে আমাৰ যিটো নেকি ব্ৰেক ছিষ্টেম, সেই ব্ৰেক ছিষ্টেম ফেইল হৈ আছে, কাৰণ আজিকালি যিহেতু ABS ব্ৰেক হয় আৰু যেতিয়া নেকি এই ছিগনেলটো আহিব বা এই ছিগনেলটোৰ আণ্ডাৰত যিটো ABS বুলি থাকিব, তেতিয়া তোমালোকে গম পাব লাগিব যে আমাৰ গাড়ীখনৰ যিটো ব্ৰেক ছিষ্টেম আছে বা আমাৰ যিটো গাড়ীখনৰ যিটো ব্ৰেক আছে, সেই ব্ৰেকটো ফেইল হৈ আছে বা ফেইল হৈছে, তো সেইবাবে এই ছিগনেলটো আহিছে বুলি ক'লে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব, ঠিক আছে। যদি বন্ধুসকল তোমালোকক যদি এনেকুৱা এটা ছিগনেল দেখুৱাই যদি সোধে বা এনেকুৱা যদি চাইন দেখুৱাই তোমালোক সোধে যে এই ছিগনেল চাইনটোৰ অৰ্থ কি বুলি, তো তোমালোকৰ ডাইৰেক্ট শুদ্ধ উত্তৰটো হ'ব যে যদি তোমালোক এনেকৈ ধৰণৰ সোধে তোমালোকে ডাইৰেক্ট উত্তৰ দিবা যে আমাৰ গাড়ীখনৰ যিটো নেকি পাৰ্কিং চেঞ্চৰ থাকে, তো সেই পাৰ্কিং চেঞ্চৰটো অন হৈ আছে, তাৰ বাবে এই ছিগনেলটো আহি আছে, ঠিক আছে। তো এনেকৈ ক'লে তোমালোকৰ উত্তৰ শুদ্ধ হ'ব। যদি বন্ধুসকল তোমালোকক যদি এনেকুৱা এটা যদি ছিগনেল দেখুৱাই যদি সোধে যে এই ছিগনেলটোৰ অৰ্থ কি, তেতিয়া তোমালোকে ডাইৰেক্ট উত্তৰ দিব লাগিব যে আমাৰ যিখন গাড়ী চলাই আছোঁ, তো সেই গাড়ীখনৰ যিটো নেকি পাৱাৰ ষ্টিয়াৰিং হয়, তো সেই পাৱাৰ ষ্টিয়াৰিঙৰ যিটো নেকি পাৱাৰ হয় সেই পাৱাৰটো একদম লুজ হৈছে, তাৰ বাবে এই ছিগনেলটো আহিছে বুলি ক'লে তোমালোকৰ উত্তৰটো একদম শুদ্ধ হ'ব আৰু তোমালোকে একদম ভয় নকৰা উত্তৰটো দিব, ঠিক আছে। বন্ধুসকল এনেকুৱা যদি ছিগনেল চাইন এটা দেখুৱাই যদি তোমালোক সোধে যে এই ছিগনেলটোৰ অৰ্থ কি, তেতিয়ালৈকে তোমালোকে ডাইৰেক্ট উত্তৰ দিব লাগিব যে আমাৰ যিটো নেকি গাড়ীখনৰ টায়াৰ প্ৰেছাৰ থাকে বা টায়াৰৰ যিটো হাৱা থাকে বা এয়াৰ থাকে, তো সেই হাৱাটো বা সেই এয়াৰটোৰ মানে ৱাৰ্নিং দি আছে, তো সেইবাবে এই ছিগনেলটো আহি আছে। হয়তো আমি গাড়ীখনৰ এয়াৰটো হয়তো বেছি হৈছে বা হয়তো কম আছে, তাৰ বাবে আমি গাড়ীখনৰ এয়াৰটো বা টায়াৰ প্ৰেছাৰ চেক কৰিব লাগিব, সেইবাবে এই ছিগনেলটো আহি আছে বুলি ক'লে তোমালোকৰ উত্তৰটো শুদ্ধ হ'ব।
আৰু বন্ধুসকল যদি তোমালোকৰ এনেকুৱা যদি এটা ছিগনেল চেনেল দেখুৱাই যদি তোমালোকে সোধে চ' এই ছিগনেলখনৰ অৰ্থটো কি বুলি তো তোমালোকে ডাইৰেক্ট উত্তৰ দিব লাগিব যে আমাৰ যিটো নেকি গাড়ীৰ AC চলি থাকে চ' সেই ACৰ যিটো নেকি এয়াৰ থাকে সেই এয়াৰটো মানে আমাৰ গাড়ীখনৰ ভিতৰতে মানে ঘূৰি আছে বা আমাৰ গাড়ীখনৰ ভিতৰতে মানে আছে বা আমি বাহিৰৰ পৰা বেলেগ এয়াৰ অনা নাই বা আমি বাহিৰৰ পৰা বেলেগ এয়াৰৰ লগত আমাৰ কানেকশ্যন হয় চ' সেইবাবে এই ছিগনেলটো আছে তো সেই এনেকৈ ক'লে তোমালোকৰ উত্তৰটো শুদ্ধ হ'ব ঠিক আছে আৰু বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু তোমালোকে কোনটো বিষয়ত অনলাইন আবেদন কৰিছা সেইটোও কমেণ্ট কৰি জনাব বাকী তোমালোকে ফিজিকেল টেষ্টত কিমানখিনি মাৰ্ক পাইছা সেইটো কমেণ্ট কৰি জনাব আৰু কোনে ক'ৰ পৰা চাইছা তাকো কমেণ্ট কৰি জনাব ঠিক আছে তেতিয়া ভাল লাগে আৰু যদি কিবা সুধিব লগা থাকে তেতিয়াহ'লে ইনষ্টাগ্ৰামত যাওক সঞ্জীৱ অসম বুলি চাৰ্চ কৰক নহ'লে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰামত লিংক থাকিব তাতে গৈ ভিজিট কৰিব পেজটো ফ'ল' কৰিব মেছেজ কৰি দিব মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম বাকী আৰু যদি তোমালোকে যদি ড্ৰাইভাৰৰ বাবে যদি হোৱাটছআপ গ্ৰুপত জইন হ'ম বুলি ভাবিছা বা ৰাইডাৰ মেছেঞ্জৰ কাৰণে যদি হোৱাটছআপ গ্ৰুপত জইন হ'ম বুলি ভাবিছা তেতিয়াহ'লে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক আছে তাতে গৈ ভিজিট কৰক তোমালোকে গ্ৰুপত জইন হৈ ল'ব পাৰে আৰু তাতে তোমালোকে যেনেকুৱা ধৰণৰ কুৱেশ্যন বা যেনেকুৱা যি প্ৰয়োজন হয় তো তাতে তোমালোকে নিজৰ মাজত ডিছকাছিং কৰিব পাৰে ঠিক আছে তেতিয়াহ'লে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি থাকিব আৰু মটিভেশ্যনটো সদায় এনেকুৱা ভিতৰত আগবঢ়াই থাকিব তো আজিলৈ বাই বাই নেক্সট ভিডিঅ' আকৌ লগ পাম জয় অসম